আৰম্ভ কৰিলে আৰু বিদ্যালয়সমূহৰ যি পৰিদৰ্শক হিচাপে যি আপোনাৰ যি অভিভাৱন আগবঢ়ালে খুবেই এটা মানে লেখত ল'বলগীয়া কি ক'ব আচলতে খুব আনন্দিত হৈছোঁ যে আজি ইয়াতে এটা খুব গুৰুত্বপূৰ্ণ কাৰ্যসূচী সমাপন হ'ল ছাত্ৰ ছাত্ৰীসকলৰ হাতত গছপুলি তেওঁলোকক তুলি দিয়া হৈছে এইটো ক্ষেত্ৰত আমাৰ সেউজ পৰিৱেশ সুৰক্ষা মঞ্চ লগতে শব্দকল্প আৰু আমাৰ জীৱন জেউতি শিক্ষক মঞ্চ তেখেতসকলে উদ্যোগ লৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক আজিৰ এই অনুষ্ঠানৰ মাধ্যমেৰে তেওঁলোকক গছপুলি তুলি দিয়াই নহয় তেওঁলোকক ৰোপণৰ যিখিনি তেওঁলোকৰ যিধৰণে ৰোপণ কৰিব লাগিব আপডাল কৰিব লাগিব এইখিনি কোৱা হৈছে আৰু খুব ভাল লাগিছে যে এই গছপুলিখিনি তেওঁলোকে যেতিয়া 5 বছৰ হ'ব ডাঙৰ হ'ব গছবোৰ তেতিয়া আকৌ তেওঁলোকে পুনৰ এটা মূল্য দি তেওঁলোকে লৈ যাম বুলি কথা দিছে গতিকে ছাত্ৰ ছাত্ৰীসকলে গছপুলি ৰোপণ কৰাই নহয় আমি সেই আহ্বান আগতেও দিছোঁ এতিয়াও আমি তেওঁলোকক কওঁ যে অকল ৰোপণ কৰাতে আমি ক্ষান্ত থাকিব নালাগিব আপডালত গুৰুত্ব দিব লাগিব আৰু তেতিয়াহে আমি আচলতে যথাৰ্থতে প্ৰকৃতিৰ প্ৰতি আমাৰ সেৱা আগবঢ়োৱা হ'ব মই আশা কৰিম যেটো উদ্যোগ লৈছে এই উদ্যোগে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ এই গোটেই অঞ্চলটোকে সেউজ সুন্দৰ কৰি ৰখাৰ উপৰিও পৰিৱেশক এটা সন্তুলিত অৱস্থাত ৰাখাৰ কাৰণে আমাক যথেষ্ট সহায়ক ভূমিকা ল'ব আৰু এনে ধৰণৰ উদ্যোগ যাতে আমাৰ যিসকল আমাৰ অনুষ্ঠানে ইয়াত লৈছে তেখেতসকলে আগন্তুক দিনতো বেলেগ বিদ্যালয়তো ল'ব বুলি মই আশা কৰিলোঁ আৰু আমাৰ সকলোৰে দায়িত্ব আছে যাতে পৰিৱেশখনক আমি আমাৰ মানে সকলো ফালৰ পৰা সন্তুলিত অৱস্থাত ৰাখি বাসবোযোগী কৰি ৰাখোঁ আৰু বিশেষকৈ উত্তৰ প্ৰজন্মৰ কাৰণে যাতে এখন সুন্দৰ পৰিৱেশ আমি দি থৈ যাব পাৰোঁ মই সকলোকে ধন্যবাদ জনালোঁ আপোনাৰ সপোন যি আচলতে অক্ষয় পাত্ৰ বিদ্যালয় স্থাপন কৰিব আৰু পক্ষীসকলে তাতে পক্ষী কোলে ইয়াত জীৱিত হৈ থাকিব পৰিৱেশ সৃষ্টি হ'ব কি ক'ব আচলতে আমি এটা উদ্যোগ ল'ব বিচাৰিছোঁ আমাৰ মৰিগাঁও জিলাতে আৰম্ভ কৰিব বিচাৰিছোঁ বিদ্যালয় যে আমাৰ বিদ্যালয়বিলাকত এটা পাত্ৰ থাকিব আমি যাক অক্ষয় পাত্ৰ বুলি ক'ব বিচাৰিছোঁ তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যাৰ যি সাধ্য অনুসাৰে এমুঠি চাউল বা খুটকণ তেওঁলোকে লৈ আনিব আৰু সেইখিনি আমাৰ পাত্ৰটোত ৰাখিব আৰু তাৰে পৰা কিছু চাউল বা খুটকণ তেওঁলোকে প্ৰত্যেক দিনাখনে ৰাতিপুৱাতে আমাৰ বিদ্যালয়ত গছ গছনিৰ তলত বা এনেকুৱা উপযুক্ত স্থানত তেওঁলোকে চৰাই চিৰিকটিৰ কাৰণে এইখিনি তেওঁলোকে দিব আৰু এইটো সদায় প্ৰেক্টিছটো কৰিব আৰু যাতে পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আগভাগ ল'ব পাৰে তেওঁলোক যাতে সৰুৰ পৰাই দয়াশীল হয় মৰমীয়াল হয় চৰাই চিৰিকটিৰ প্ৰতি আৰু লগতে পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত যাতে এটা সজাগতা আহে সেই উদ্দেশ্যে আমি অক্ষয় পাত্ৰ যিটো কাৰ্যসূচী ল'ব বিচাৰিছোঁ আমি আশা কৰিম আমাৰ বিদ্যালয়সমূহে সকলৰ ফালৰ পৰা সহযোগ আগবঢ়াব আৰু ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি আমি এই কাৰ্যসূচী সফলতাৰে আমাৰ জিলাত ৰূপায়িত কৰিব পাৰিম